নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 15 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, 7 ৰাজ্যৰ উপ নিৰ্বাচনত জয়ৰ পিছতেই 26লৈ ব্লু প্ৰিণ্ট তৈয়াৰ কংগ্ৰেছৰ। 7 ৰাজ্যৰ উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয়ৰ পাছতে উৎফুল্লিত হৈ পৰিছে ভূপেন বৰা। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উৎফুল্লিত। 2026লৈ ব্লু প্ৰিণ্ট তৈয়াৰত ব্যস্ত APCCৰ সভাপতি। বিজেপিক পৰাভূত কৰিব পৰাকৈ ৰণনীতি প্ৰস্তুত কংগ্ৰেছৰ। 26ৰ বিধানসভালৈ অটুট থাকিব বিৰোধী ঐক্য, ভূপেন বৰাৰ মন্তব্য। বিজেপিৰ বিকল্প কংগ্ৰেছ বুলি দাবী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। 7 ৰাজ্যৰ উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সে বৃহৎ জয় সাব্যস্ত কৰাৰ পিছতে এই ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আমি বিৰোধী হ'লেও চৰকাৰৰ শত্ৰু নহয়। বিজেপিৰ হিন্দুবাদী ৰাজনীতি ভয় আৰু শংকাৰ ওপৰত নিৰ্ভৰশীল। হিন্দু ধৰ্মৰ আৱেগ দেখুৱাই ভোট খুজিলে সমাজে গ্ৰহণ নকৰে বিজেপিক। অসমৰ বানপানীৰ বাবে পেকেজ নালাগে, আঁচনি দিয়ক কেন্দ্ৰীয় চৰকাৰে। সাংসদ গৌৰৱ গগৈয়ে পুনৰ কেন্দ্ৰীয় চৰকাৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। চৰকাৰে নিজেই পেপাৰ লিক কৰে আৰু নিজেই ফলাফলত বিসংগতি কৰে। CBI ইডিক নিজৰ ৰাজনীতিৰ অংশ হিচাপে ব্যৱহাৰ কৰে বিজেপি চৰকাৰে। কোনো অপৰাধী বিজেপিত যোগদান কৰিলেই গোচৰ নোহোৱা হৈ যায় ভাৰতত, মন্তব্য গৌৰৱ গগৈৰ। সংসদৰ গুৰু দায়িত্ব গ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈৰ কেইবাটাও মন্তব্য বিজেপিক লৈ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাৰ তলি উদং হ'বলৈ গৈ আছে ৰাজ্যত। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 26ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভণ্ডলি বাঢ়িছে, ৰাইজে বেয়া পাবলৈ ধৰিছে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজ অশান্তিত আছে, সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট। হিমন্ত বিশ্ব শৰ্মা 2026লৈকে মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ, তেতিয়াহে আমাৰেই লাভ হ'ব। ৰকিবুল হুছেইনৰ মন্তব্য, বিজেপিৰ বহু বিধায়কে যোগদান কৰিব কংগ্ৰেছ দলত শীঘ্ৰেই আনুষ্ঠানিকভাৱে পদুম ফুল এৰি হাত ধৰিব বিজেপিৰ একাংশ বিধায়কে। 2026ৰ আগে কংগ্ৰেছলৈ সোঁত ববলৈ আৰম্ভ বিজেপি নেতা কৰ্মীৰ। বহু নেতা কৰ্মী যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে। অসমত ৰাজনীতিৰ ধুমুহাৰ সৃষ্টি হ'ব, বিজেপি এৰি বহুতে যোগদান কৰিব কংগ্ৰেছত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা অত্যাচাৰৰ বাবে হাৰিছোঁ, মই ৰকিবুল বা কংগ্ৰেছৰ যাদুত পৰাস্ত হোৱা নাই। ধুবুৰীত বন্যাক্ৰান্তৰ মাজত আজমল নাৱত শুই গৈয়ে ধুবুৰীৰ বিভিন্ন স্থান পৰিদৰ্শন বদৰুদ্দিন আজমলৰ আৰু বন্যাৰ্থৰ কাষত বদৰুদ্দিন আজমলে সাহায্য বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। ৰকিবুল হুছেইনৰ বা কংগ্ৰেছৰ যাদুত হৰা নাই আজমল, মোদীয়ে 10 বছৰে সংখ্যালঘুক কৰা অত্যাচাৰৰ বাবেহে পৰাজয় হৈছে আজমল ধুবুৰীত। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কাৰ আন্দোলন অসত্যৰ ওপৰত আছিল। এতিয়ালৈকে কেৱল মাত্ৰ 8জন লোকেহে আবেদন কৰিছে কাৰ জৰিয়তে। পুনৰ কাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। কাৰ অধীনত অসমত নাগৰিকত্বৰ বাবে 8জনৰ আবেদন। এতিয়ালৈ ইয়াৰে 2জনেহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত। আবেদন দাখিল কৰিবলৈ অস্বীকাৰ হিন্দু বঙালীসকলৰ। কা আন্দোলনৰ প্ৰতিবাদ অথলে গ'ল বুলিও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ আন্দোলন অসত্যৰ ওপৰত আছিল বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মইতো ভাবিছিলোঁ 9 লাখ মানে নাগৰিকত্বৰ বাবে আবেদন কৰিব, কিন্তু নহ'লেও 1 বা 1.5 লাখে নাগৰিকত্ব পালে ভাল লাগিব। এতিয়া সমৰ্থকৰো লাভ নহ'ল, বিৰোধীৰো লাভ নহ'ল বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কাৰ নামত 5জন শ্বহীদেই হ'ল বুলিও তুলঙা মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
কিন্তু 8জনৰ মাত্ৰ 2জনেহে অৱতীৰ্ণ হৈছে সাক্ষাৎকাৰত কাৰ জৰিয়তে 2015 পূৰ্বে অহা অনুপ্ৰৱেশকাৰীয়ে কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন লোকসেৱা ভৱনত কা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰকাশ পালে এডিআৰিৰ পাঠ্যক্ৰম থাকিব নেগেটিভ মাৰ্কিং নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কেবিনেটত লোৱা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত এডিআৰিৰ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আজি প্ৰকাশ পালে এডিআৰি পৰীক্ষাৰ পাঠ্যক্ৰম সংবাদ মেলযোগে ঘোষণা হিমন্তৰ ভুল উত্তৰৰ বাবে থাকিব নেগেটিভ মাৰ্কিং প্ৰত্যাহ্বানমূলক হ'ব এই পৰীক্ষা এইবাৰৰ পৰীক্ষা হ'ব কঠিন 11 লাখ পৰীক্ষাৰ্থী আছে এইবাৰৰ পৰীক্ষাত মেট্ৰিকত থাকে 5 লাখ পৰীক্ষাৰ্থী অসমত পূৰ্বে ইমান পৰীক্ষাৰ্থী থকা পৰীক্ষা অনুষ্ঠিত হোৱা নাই পুলিচ শিক্ষক নিযুক্তিক অসুবিধা নাই গ্ৰেড 3 গ্ৰেড 4ত প্ৰত্যাহ্বান আছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য পৰীক্ষা মাচুল লোৱা হোৱা নাছিল এইবাৰ আবেদন পত্ৰৰ বাবে 11 লাখকৈ পৰীক্ষাৰ্থীয়ে কৰিছে পৰীক্ষাৰ বাবে আবেদন এডিআৰিৰ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা দিবলৈ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আন এটা ভাল খবৰ দেশ সেৱাৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে ভাল খবৰ সেনাবাহিনীত চাকৰি কৰাৰ সুবৰ্ণ সুযোগ আহিছে আজিয়েই সাজু কৰক নথিপত্ৰ ডকুমেণ্টছ আজিয়েই ৰেডি কৰক অব্যাহত ৰাখক শাৰীৰিক অনুশীলন এক্সাৰচাইজ অব্যাহত ৰাখক বিএছএফত চাকৰি কৰাৰ সপোন আছে নেকি আপোনাৰ তেন্তে আপোনাৰ বাবে এই খবৰ এতিয়াই এই চাকৰিৰ বাবে আপুনি কৰিব পাৰিব এপ্লাই বিএছএফত ওলাইছে বহুকেইটা চাকৰিৰ পদ পেৰামেডিকেল ষ্টাফ কনিষ্টেবল উপ পৰিদৰ্শক আৰু সহকাৰী উপ পৰিদৰ্শকে ধৰি বহুকেইটা পদ ওলাইছে অনলাইন আবেদনৰ অন্তিম তাৰিখ 25 জুলাই আবেদনৰ বাবে অৰ্হতা আৰু যোগ্যতা কিমান এই চাকৰিৰ বাবে দশম উত্তীৰ্ণৰ বাবে ITI প্ৰমাণপত্ৰ আৰু 3 বছৰৰ অভিজ্ঞতা কনিষ্টেবল পদৰ বাবে দশম উত্তীৰ্ণ আৰু 2 বছৰৰ অভিজ্ঞতা লাগিব দ্বাদশ আৰু স্নাতক উত্তীৰ্ণই কৰিব পাৰিব এই চাকৰিৰ বাবে আবেদন আবেদনকাৰীৰ বয়স ন্যূনতম 18 বছৰৰ পৰা 30 বছৰ হ'ব লাগিব ভাৰতীয় সেনাৰ তৰফৰ পৰা মুকলি কৰা হৈছে আবেদন কৰাৰ বাবে ৱেবছাইট rcctt.bsf.gov.in ত গৈ কৰিব পাৰিব শীঘ্ৰেই এপ্লাই পৰৱৰ্তী খবৰ বিবাহ বিচ্ছেদিত মহিলাক ভৰণ পোষণ ইছলামিক আইন বিৰোধী এইবাৰ ন্যায়ালয়ক চেলেঞ্জ মুছলিম বৰ্ডৰ ন্যায়ালয়ে যি গুৰুত্বপূৰ্ণ ৰায়দান দিছিল মুছলিম মহিলাসকলক লৈ যে বিবাহ বিচ্ছেদ হ'লে মহিলাসকলে বিচাৰিলে বৰণ পোষণ কৰিব লাগিব স্বামীয়ে বিচ্ছেদ হোৱাৰ পিছতো কিন্তু এই ৰায়ক এতিয়া চেলেঞ্জ দিছে মুছলিম বৰ্ডে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো বিবাহ বিচ্ছেদিত মুছলমান মহিলাক ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত মানি নলয় মুছলিম পাৰ্চনেল ল বৰ্ডে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চেলেঞ্জ মুছলিম পাৰ্চনেল ল বৰ্ডৰ তালাকৰ পাছত পত্নীক ভৰণ পোষণ দিবলৈ বাধ্য কৰোৱাটো ইছলামিক আইন বিৰোধী ন্যায়ালয়ক সিদ্ধান্ত উঠাই লোৱাৰ আহ্বান মুছলিম পাৰ্চনেল ল বৰ্ডৰ স্ব ইচ্ছাৰে বিবাহ বিচ্ছেদ কৰা মুছলিম মহিলাক বিপদত পেলাব ন্যায়ালয়ৰ সিদ্ধান্তই তালাকৰ পাছতো পূৰ্বৰ পত্নীৰ দায়িত্ব স্বামীক দিয়াটো গ্ৰহণযোগ্য নহয় ইছলামত বুধবাৰে মুছলমান মহিলাক লৈ ঐতিহাসিক ৰায় দিছিল উচ্চতম ন্যায়ালয়ে তালাক দিলেও স্বামীৰ পৰা পত্নীয়ে ভৰণ পোষণ বিচৰাৰ অধিকাৰ আছে সকলো বিবাহ বিচ্ছেদ মহিলাৰ দৰে মুছলমান মহিলাৰো অধিকাৰ আছে বিবাহ বিচ্ছেদিত মুছলমান মহিলাক ভৰণ পোষণ কৰাৰ দায়িত্ব ইছলামিক আইনত নাই বাবেই সুপ্ৰিম কোৰ্টৰ সিদ্ধান্ত মানি নলয় বৰ্ডে আৰু মুছলিম পাৰ্চনেল ল বৰ্ডে সুপ্ৰিম কোৰ্টকেই জনাইছে চেলেঞ্জ
আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ ৰাজ্যত পৰিৱৰ্তনৰ বতাহ এইবাৰ আপত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ পিছত এইবাৰ আপত দেখা পোৱা গৈছে বৃহৎ যোগদান কাৰ্যসূচী ৰাজ্যত বলিছে ৰাজনৈতিক পৰিৱৰ্তনৰ বতাহ এইবাৰ কংগ্ৰেছ নহয় আপত বৃহৎ যোগদান কাৰ্যসূচী আজি চিপাঝাৰত আম আদমি পাৰ্টিত যোগদান কৰিলে শতাধিক লোকে চিপাঝাৰৰ সাহিত্য সভা ভৱনত এই যোগদান কাৰ্যসূচী আপৰ আখতাৰুল ইছলাম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী দৰঙৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো যোগদান কৰে আম আদমি পাৰ্টিত উপস্থিত থাকে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা ৰমেন বৰঠাকুৰ 2026ত অসমত চৰকাৰ গঠন কৰাৰ দাবী আপৰ ৰাজ্যত এইবাৰ বলিছে ৰাজনৈতিক পৰিৱৰ্তনৰ বতাহ কংগ্ৰেছৰ পিছত আজি আপত বৃহৎ যোগদান কাৰ্যসূচী দেখা পোৱা গ'ল চিপাঝাৰত